Welcome back to our channel. মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম যদি আপোনালোকৰ ঘৰত এগৰাকী ছাত্ৰী আছে তেন্তে লাভ কৰিবলৈ সক্ষম হ'ব 10,000কৈ টকা আৰু আপোনালোকৰ ঘৰত যদি এগৰাকী মহিলা আছে তেন্তে খুবেই সুখবৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে সেই মন্তব্যখিনি মই আপোনালোকক শুনাম আৰু আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম। বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত এগৰাকী ছাত্ৰী আছে তেন্তে আপুনি 10,000 টকাটো কেনেকৈ লাভ কৰিব কোনসকল ছাত্ৰীয়ে লাভ কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাম। প্ৰথমতে আমি হিমন্ত বিশ্ব শৰ্মাৰ বাইটখিনি বা মন্তব্যখিনি শুনাই লওঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আন দিনাৰ দৰে আজিও এটা সৰু ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰক, তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি প্ৰথম অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনি লওঁ। কাৰ কাৰ ঘৰৰ ছোৱালী এবাৰ মেট্ৰিক দি আছে? মেট্ৰিক দি আছে? যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডেৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নামভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছো লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰোঁ প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে, তাৰপিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? মই ভুল কলো নেকি? এটা হাত মৰা নাই, চব মই ভুল কৈছো নেকি? দিয়ক আপোনালোকে মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়া ঘৰত থকা গিৰিয়েক যায় নেকি মদ পানী খাই পেলাই? যায় নেকি? দেখাকৈ নাথাকিব, ধৰিব। এতিয়া হৈছে যে যিখন সমাজত আই মাতৃসকল আগবাঢ়ি যায় সেইখন সমাজে সকলোতকৈ আগবাঢ়ি যায়। সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ে আজিকালি ভাষণত কৈ থাকে লাখপতি দিদি। লাখপতি দিদি অসমত কি হ'ব? লাখপতি বাইদেউ। এই যে আমি মহিলাৰ স্কিমটো লৈছো, প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম। যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। তাৰ 12,500 ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। তাৰমানে 25 আৰু 10, 35টো আমিয়ে দি দিলো, বাকীখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব। হ'ব লাগিব নে নাই? কোনে কোনে হ'ব নালাগে? বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদি আপোনালোকৰ ঘৰত মেট্ৰিক কেণ্ডিডেট ছোৱালী আছে বা হাই ছেকেণ্ডেৰী কেণ্ডিডেট ছোৱালী আছে বা তেওঁলোকে পৰীক্ষা দিছে, পাছ কৰাৰ পাছত বা তেওঁলোকে এডমিশ্যন লোৱাৰ সময়ত লাভ কৰিবলৈ সক্ষম হ'ব 10,000কৈ টকা বা পৰীক্ষা দিছে যদি তেওঁলোকে 10,000কৈ টকা লাভ কৰিব। এতিয়া আৰু তেওঁলোকক বিভিন্ন ধৰণৰ ফেচিলিটি দিছে, কিতাপৰ ক্ষেত্ৰতো সুবিধা দিছে আৰু তেওঁলোকক এডমিশ্যন ফ্ৰী কৰিছে, বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আত্মসহায়ক গোটৰ মহিলাসকলক যিহেতু 10,000কৈ টকা প্ৰদান কৰিব, সেই 10,000টো টকা ক'ত খটুৱাব লাগিব বা ক'ত ইউজ কৰিব লাগিব সেই 10,000টো পিছত আকৌ তেওঁই দিব। টোটেল 25,000 দিব, মানে প্ৰথমতে আপোনালোকক 10,000 দিব, 10,000 দিয়াৰ পিছত আকৌ পিছত 25,000 দিব। 25,000টো আৰু 12,500 টকা আপোনালোকক ছাবচিডি হিচাপে ঘূৰাই দিব। নিশ্চয় আপুনি জানিব পাৰিলে। ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে ভাল পালে তেন্তে প্লিজ এটা লাইক কৰক। আপুনি যদি আমাৰ ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছোঁ বুলি ভাবিছে আৰু আমাৰ চেনেলটোত পোনপ্ৰথমবাৰ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।